নমস্কাৰ পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজি ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ 5000 প্লাছ ভেকেন্সিৰ নটিফিকেশ্যন। এই নটিফিকেশ্যনসমূহ কোন বিভাগত মুকলি কৰিছে, লগতে যদি আপোনালোকে ইয়াত এপ্লাই কৰিব বিচাৰিছে তেন্তে কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট আৰু লগতে সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব। আৰু ভিডিঅ'টি সকলোকে চাই থাকিব। আৰু যদি মোৰ চেনেলটিত প্ৰথম আহিছে তেন্তে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থাকিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰথমেই লাভ কৰিব পাৰে। তেনে পলম নকৰি আমি ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। Cognizant Recruitment 2026 Cognizant 5000 প্লাছ ভেকেন্সি 2026 বাবে এই ভেকেন্সিসমূহ মুকলি কৰিছে। প্ৰায় 5000 প্লাছ ভেকেন্সি মুকলি কৰিছে, খুবেই ভাল ভেকেন্সি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন নেম দিয়া দিছে Cognizant Technology Solution Corporation। ৰিক্ৰুইটমেণ্ট নেম ইয়াত দিয়া আছে Cognizant Recruitment 2026 5000 প্লাছ পোষ্ট মুকলি কৰিছে। জব টাইপ আপোনালোকৰ হৈছে আপোনালোক কৰিছে প্ৰাইভেট জব। যদিও প্ৰাইভেট জব হয় এই ভেকেন্সিসমূহ খুবেই ভাল ভেকেন্সি হয়, এটা ভাল কোম্পানীৰ ভেকেন্সি হয়। আপোনালোকে যদি প্ৰাইভেট জবৰ বাবে যদি অপেক্ষা কৰি থাকে এনেধৰণৰ ভেকেন্সিৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ পে স্কেল ভাল দিছে, পে স্কেল দিছে 45000 to 79800 এক্সপেক্টেড আপোনালোকৰ পে স্কেল ৰখা হৈছে। অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব। জব লোকেশ্যন আপোনালোকৰ এক্ৰছ ইণ্ডিয়াৰ বাবে জব ইয়াত মুকলি কৰিছে। এলিজিবিলিটি কেণ্ডিডেটছ ইয়াত কি বিচাৰিছে, আপোনালোকৰ কোৱালিফিকেশ্যন আণ্ডাৰ গ্ৰেজুৱেট ডিপ্ল'মা বা ডিগ্ৰী, আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট হ'লেও এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনালোকৰ গ্ৰেজুৱেট চাৰ্টিফিকেট আছে তেন্তেও আপোনালোকে এই ভেকেন্সিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত অফিচিয়েল ৱেবছাইটো দিয়া আছে, আপোনালোকে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেট ইয়াত দিছে কি এপ্লাই ষ্টাৰ্ট ডেট, ঠিক আছে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 2 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট দিছে আপোনালোকৰ 5 মে', ঠিক আছে। 5 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে এপ্লিকেশ্যন ফিজ ৰখা নাই, যিকোনো কেটেগৰী কেণ্ডিডেটছৰ বাবে ইয়াত এপ্লিকেশ্যন ফিজ ৰখা নাই, আপোনালোকে ফ্ৰীতে এই ভেকেন্সিসমূহত এপ্লাই কৰি ল'ব পাৰিব। আৰু Cognizant ৰিক্ৰুইটমেণ্টৰ ভেকেন্সি ডিটেইলছসমূহ ইয়াত দিয়া আছে। বিভিন্ন ধৰণৰ ভেকেন্সি মুকলি কৰিছে। প্ৰডাক্ট ইঞ্জিনিয়াৰিং মেনেজাৰ, প্ৰডাক্ট স্পেচিয়েলিষ্ট, টেকনিকেল ছিনিয়ৰ প্ৰডাক্ট স্পেচিয়েলিষ্ট, এনেধৰণে বিভিন্ন ভেকেন্সি ইয়াত মুকলি কৰিছে। এই সকলোবিলাক ভেকেন্সিৰ কথা কৈ থাকিলে মোৰ ভিডিঅ'টি বহুত দীঘল হৈ যাব, গতিকে আপোনালোকে যদি চাব বিচাৰিছে সকলোবিলাক মই ডেছক্ৰিপশ্যনত দি থৈ দিম, তাৰ পৰা চাই ল'ব পাৰিব। এনেধৰণে বিভিন্ন ভেকেন্সি ইয়াত মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকৰ এজ লিমিট ৰাখিছে 18 to 40 years, ঠিক আছে। আপোনালোকে 18 বছৰ পৰা 40 বছৰ পৰ্যন্ত এই ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনটো মই ইতিমধ্যে ক'লোৱেই ওপৰত। আৰু ইয়াৰ বাবে এটা ভাল লগা কথা কি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হয়নে। আমাৰ প্ৰায় এক্সামবিলাকতে চিলেকশ্যন প্ৰচেছটো আমাৰ প্ৰায় হাৰ্ড হৈ পৰে, ৰিটেন এক্সামো থাকে, কিন্তু এই ভেকেন্সিসমূহত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা বা ৰিটেন এক্সাম অনুষ্ঠিত কৰা নহয়। ইয়াত আপোনালোকৰ অনলি ইণ্টাৰভিউ বেচিছত আপোনালোকক চিলেক্ট কৰা হ'ব। ফাৰ্ষ্ট আপোনালোকৰ ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰ ফাইনেল চিলেকশ্যন আপোনালোকক এনেধৰণে কৰা হ'ব। হাউ টু এপ্লাই আপোনালোকে কেনেধৰণে এপ্লাই কৰিব পাৰিব সকলোবিলাক ইয়াত দিয়া আছে, ষ্টেপ ৱাইজত দিয়া আছে। সকলোবিলাক ডিটেইলছত আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টি আপোনাৰ বাবে উপযোগী হয় তেন্তে এতিয়া সকলো বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক আৰু লগতে মোৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ। জয় আই অসম।